মই এই গোৱালপাৰা মাছকালিত আমাৰ গোৱালপাৰা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ যি অধিৱেশন আছে ৪৮তম অধিৱেশন আৰু নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি বড়ো জাতীয় যে সংগ্ৰামৰ যে ধাৰা আৰু জাতি নিৰ্মাণৰ যিখিনি কাম কাজ অৰ্থনৈতিকভাৱে সামাজিকভাৱে শিক্ষা আৰু আমাৰ ভূমি আৰু ৰাজনৈতিক যিখিনি অধিকাৰক লৈ আমি নিৰবিচ্ছিন্নভাৱে কাম কৰি আহিছোঁ আৰু জাতীয়তাবাদী চিন্তা চেতনাৰে আমি সদায় জাতিটো আগুৱাই নিবৰ কাৰণে উপেন ব্ৰহ্মৰ যি সপোন আছিল যে উন্নত জাতি গঠন কৰা সেই দিশত আমি আগবাঢ়িছোঁ আৰু আজি মাছকালিত উপস্থিত হৈ ইয়াত উপস্থিত সকলো ৰাইজক যি এটা উৎসাহ আৰু উদ্দীপনা সঁচাসঁচিকে গোৱালপাৰা ৰাভা হাছং সেই অঞ্চলত বসবাস কৰা বড়ো ৰাইজে সদায় একত্ৰিতভাৱে শান্তিৰে ইয়াত বসবাস কৰি আছে আৰু তেওঁলোকৰ সকলো দিশৰ যিখিনি সমস্যা সমাধানৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি কাম কৰি যাম আৰু আপুনি যোনটো প্ৰশ্ন কৰিছে যে দুই আঞ্চলিক মানে ৰাজনৈতিক দল বিটিআৰৰ UPPL আৰু BPF দুইটা দলক আমি আগবাঢ়ি যাবৰ কাৰণে বা মিলা প্ৰীতিৰে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছিল আৰু সেই কথাটো আৰম্ভণিও হৈছিল এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাও হৈছিল তিনিবাৰকৈ কিন্তু BPF প্ৰধান হাগ্ৰামা মহোদয় ডাঙৰীয়াই তেওঁ আহি পিছলৈ তেওঁ এই আলোচনা নস্যাৎ কৰিছে তো এইটো তেখেতৰ কথা তেওঁ যদি শান্তি নিবিচাৰে তেওঁ যদি ঐক্য নিবিচাৰে তেওঁ যদি বুজাবুজি নিবিচাৰে তেওঁ যদি জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত একত্ৰিত হৈ আগবঢ়াটো যদি নিবিচাৰে এইটো তেখেতৰ কথা আমাৰ ক'ব লগা নাই কিন্তু আমি শান্তি আৰু জাতি নিৰ্মাণৰ কাৰণে উপেন ব্ৰহ্মৰ যি সপোন আছিল সেইটোলৈ সদায় আগবাঢ়িম আৰু যিসকলে শান্তি নিবিচাৰে যিসকলে সমাজৰ মংগল নিবিচাৰে জাতিটোৰ মংগল নিবিচাৰে তেওঁলোকে সদায় সমাজৰ পৰা বাদ পৰি থাকিব মই এইটোৱে স্পষ্টভাৱে কৈছোঁ মই বিৰোধী বুলি নকওঁ তেওঁলোকে ৰাজনীতিবিদ কিন্তু কথাটো স্পষ্ট যে নিজৰ স্বাৰ্থ নিজৰ ৰাজনীতিক গাদী নিজৰ ক্ষমতাৰ স্বাৰ্থত যিসকলে সদায় চিন্তা কৰে কাম কৰে তেওঁলোকে সমাজৰ কেতিয়াও মংগল নাভাবে মই এইটোৱে ক'ব বিচাৰিম বহুত সমস্যা আছে যে মানে পাঠ্যপুথিকে আদি কৰি মিডিয়ামকে আদি কৰি মডেল ডিগ্ৰী কলেজসমূহত এতিয়াও মানে ডিপাৰ্টমেণ্ট খোলা নাই এইবিলাকৰ ক্ষেত্ৰত কেনেকুৱা গুণগত শিক্ষা অভিযানৰ কাৰণে এপছই কাম কৰি আছে মাতৃভাষা মাধ্যম হিচাপে অসমত অসমীয়া মাধ্যম বড়ো মাধ্যম চলি আছে আন মাতৃভাষা মাধ্যমো চলিব আৰু এই বিদ্যালয়বিলাকত পাঠ্যপুথিৰ অভাৱ কেতিয়াবা হৈছে গোৱালপাৰাতে বহুত তেনেকুৱা সমস্যা হৈছে এজনীয়া শিক্ষকৰে বিদ্যালয় চলি আছে এতিয়া গুণোৎসৱ চলি আছে সেইদিনাখন আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছোঁ যে আমাৰ দুধনৈৰ ডিগ্ৰী কলেজৰ বড়ো বিভাগ তাত মানে শিক্ষক নিযুক্তি দিব লাগে ছিংগল টিচাৰ যিখিনি বিদ্যালয় তাত শিক্ষক নিযুক্তি প্ৰদান কৰিব লাগে এইবিলাক সমস্যাক লৈ পেলাই আমি চৰকাৰক দাবী জনাইছোঁ আৰু আমি ধৰ্ণাও কৰিছিলোঁ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক আলোচনালৈ মাতিছিল আৰু আলোচনা ফলপ্ৰসূ হৈছে কিন্তু কিছু মীমাংসা হৈছে কিছু অমীমাংসিতভাৱে এতিয়াও আছে মন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে মাধ্যম ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত জীয়াই থাকিব লাগিব মৌলিক অধিকাৰ হিচাপে 2009ত ৰাইট টু এডুকেশ্যন যি এটা মৌলিক অধিকাৰ প্ৰদান কৰিছে সেই হিচাপত মাধ্যম জীয়াই ৰখাৰ কাৰণে চৰকাৰৰ যিখিনি দায়বদ্ধতা সেইটো তেওঁ চৰকাৰে পালন কৰিব লাগে আমি এইটো আহ্বান জনাওঁ আজি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৬তম আৰু গোৱালপাৰা জিলা বড়ো সাহিত্য সভাৰ ৪৮তম অধিৱেশন যোৱা 19 তাৰিখৰ পৰা আজি মানে শেষ দিন আজি অপেন সেশন চলি আছে এই অপেন সেশনত আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা বড়ো সাহিত্য সভাই মানে বিটিআৰৰ ফৰেষ্ট মিনিষ্টাৰ ৰঞ্জিত বসুমতাৰী তেওঁক মানে মুকলি সভা উদ্বোধন কৰাৰ কাৰণে আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ চিফ গেষ্ট হিচাপে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ মাননীয় সভাপতি দীপেন বড়ো ছাৰ আমাৰ মাজত উপস্থিত হৈছে আমি আমন্ত্ৰণ জনাইছিলোঁ বড়ো সাহিত্য সভাৰ চেন্ট্ৰেল প্ৰেচিডেণ্ট ডক্টৰ সুৰত হাজাৰে আমাক তেওঁ জনাইছে তেওঁ অসুখৰ কাৰণে তেওঁ আহিব নোৱাৰিলে
আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ডেপুটি চিফ ৰমি পি নাৰ্জাৰী আমাৰ মাজত উপস্থিত হৈছে। বহু আমাৰ ভাতৃত্ব সংগঠন আছু, আকছু, ৰাভা ষ্টুডেণ্টছ ইউনিয়ন, আক্ৰাছু, প্ৰত্যেক ছাত্ৰ সংগঠনৰ মুৰব্বী তেওঁলোকে আমাৰ মাজত উপস্থিত হৈছে। আমি নথৈ আনন্দিত যে আমাৰ গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ ৩৬তম যি অধিৱেশন, এই ৩৬তম অধিৱেশনটো পূৰ্ণাংগভাৱে আমি সফল হোৱা বুলি আমি মানে লৈছোঁ। কাৰণ যোৱা 19 তাৰিখৰ পৰা 19 তাৰিখ আৰু 20 তাৰিখ দুটি নিশা আমাৰ ডেলিগেট ছেশ্যন হৈ গ'ল। ডেলিগেট ছেশ্যনত আমি 350 ডেলিগেট আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাই মানে পাবলৈ সক্ষম হৈছোঁ এইবাৰ। আৰু যোৱা ৰাতি 20 তাৰিখে ডেলিগেট ছেশ্যনত আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি বডি, যি মানে কমিটি, এই কমিটিটো সাল সলনি কৰি নতুন কমিটি, পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হৈছে। নতুন কমিটিৰ সভাপতি হিচাপে আমি নিপন খাকলাক মানে নিযুক্তি কৰিছোঁ। তাৰপিছত সাধাৰণ সম্পাদক হিচাপে দিগন্ত কছাৰী দৰাংগী আঞ্চলিকৰ পৰা আমি তেওঁক মানে নিয়োগ কৰিছোঁ। আমি আশা কৰোঁ, মই গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ এডভাইজাৰ হিচাপে আমি আশা আগন্তুক নতুন যি মানে নতুন বৰ্ষত আমি নতুন কমিটিখনে ভাল মানে সমাজৰ কাৰণে, জাতিটোৰ কাৰণে, আমাৰ গোৱালপাৰা অঞ্চলত থকা জাতি জনগোষ্ঠীৰ কাৰণে সকলো মানে একগোট হৈ কাম কৰি যাব। ইয়াৰ কাৰণে মই তেওঁলোকক মানে আজিৰ এই মানে আপোনালোকক কৈ তেওঁলোকক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ।